নমস্কাৰ স্বাগতম জানাইছো মোৰ ইউটিউব চেনেললৈ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু দ্বিতীয় শ্ৰেণীৰ অসমীয়া বিষয়ৰ জংকাৰ পাঠ্যপুথিখনৰ অধ্যায় 6 বজাৰ পাত্ৰীৰ সম্পূৰ্ণ আলোচনা ইয়াত যিখিনি ক্ৰিয়াকলাপ দিয়া আছে এইখিনি ভালদৰে আলোচনা কৰা হ'ব আৰু লগতে যিখিনি পাঠ পঢ়া দিয়া আছে আটাইবোৰ পঢ়ি দিয়া হ'ব যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে আপোনালোকে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকক যদি অসমীয়া আৰু ইংৰাজী বিষয়ৰ কোনো ধৰণৰ ভিডিঅ' লাগে তেতিয়াহ'লে আপোনালোকে মোৰ এই চেনেলত গৈ পেনি আপোনালোকে প্লেলিষ্ট চাব পাৰে প্লেলিষ্টত প্ৰায়খিনি ভিডিঅ' পাব আৰু তাৰ পৰা ধুনীয়াকৈ আপোনালোকে চাব পাৰিব ঠিক আছে এতিয়া পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰো এতিয়া আমাক দিছে অধ্যায় 6 বজাৰ আৰু প্ৰথমে আমাক দিছে ছবি চাই কথা পাতো আহা ছবি চাই কথা পাতো অৰ্থাৎ এই ছবিখনলৈ চাই আমি গম পাইছো যে এইখন এখন বজাৰৰ দৃশ্য হয়নে কোনোবাই যদি ইয়াতে কিনি আছে কোনোবাই ইয়াতে বেচি আছে অৰ্থাৎ বজাৰ এখনত কিনা বেচা হয় বেপাৰীসকলে নিজৰ বেপাৰ কৰিবলৈ আহিছে তেওঁলোকে শাকপাচলি এইবোৰ বেচি আছে কোনোবাই আইচক্ৰীম বেচিছে কোনোবাই শাকপাচলি বেচিছে কোনোবাই কাপোৰ বেচিছে কোনোবাই ফলমূল বেচিছে বা কোনোবাই দৈ গাখীৰ ভিন্ন বস্তু বেছি আছে আৰু গ্ৰাহক অৰ্থাৎ যিয়ে কিনিব বস্তুবিলাক কোনোবাই যদি কাপোৰ কিনিছে কোনোবাই শাকপাচলি কিনিছে কোনোবাই দৈ গাখীৰ এইবোৰ কিনিছে কোনোবাই আকৌ ফলমূল কিনিছে কোনোবাই আইচক্ৰীম কিনিছে বা কোনোবাই খোৱা বস্তু জিলাপি সিঙৰা ইত্যাদি কিনিছে অৰ্থাৎ আমি এই দৃশ্যখন চাই এটাই গম পাইছো যে বজাৰত কিনা বেচা কৰা হয় ঠিক আছে এতিয়া আমি ইয়াতে থকা যিখিনি ক্ৰিয়াকলাপ আছে সেইখিনি ভালদৰে চাই লৈছো কি দিয়া আছে এতিয়া আমাক কি দিছে বজাৰৰ ছবিখনত কি ফলমূল শাকপাচলি দেখা গৈছে কও আহা এতিয়া এয়া হৈছে লাই শাক এয়া হৈছে আলু এয়া আম জিকা পানীলাও বা জাতিলাও আপেল লফা আৰু কল ঠিক আছে আকৌ আমাক কি দিছে বজাৰৰ ছবিখনত ফলমূলৰ বাদেও অন্য কি সামগ্ৰী ওলাইছে কও আহা অৰ্থাৎ শাকপাচলিৰ বাদে বা ফলমূলৰ বাদে আৰু কি সামগ্ৰী ওলাইছে এইবোৰ ক'ব দিছে ইয়াতে আছে দৈ এয়া হৈছে মিঠাই এয়া হৈছে সুৱেটাৰ আৰু এইটো হৈছে আইচক্ৰীম তাৰ পিছত আমাক কি দিছে ছবিকেইখন চাই কোৱা অৰ্থাৎ ছবিকেইখন আমাক চাবলৈ দিছে আৰু ক'বলৈ দিছে চাইছো কি দিয়া আছে মাছৰ দোকানখনত মাছৰ বেপাৰী আৰু গ্ৰাহক কেজনে কি কথা পাতিছে বুলি ভাবা এতিয়া আমি যদি মাছৰ দোকান এখনত যাও যাই পিনি আমি কি গম পাম যে দোকানখনত হয় মাছৰ কিমান দাম কোনটো কি মাছ কোনটো মানে কোনটো মাছৰ কিমান দাম এই আদিবোৰৰ কথা প্ৰথম ছবিখনত পাতি আছে ঠিক আছে তাৰ পিছত দিছে ডাঙৰ গছজোপাৰ তলত মানুহকেজনে কি কথা পাতিছে বুলি ভাবা এতিয়া এই ডাঙৰ মানুহকেজনে কেনেকুৱা ধৰণৰ কথা পাতিব পাৰে হয়তো বৰ্তমান সমাজখনত বা আমাৰ যি জলবায়ু এইবিলাকৰ কথা পাতি থাকিব পাৰে যে সমাজখনত কি ঘটি আছে নঘটিবলগীয়া বহুত ঘটনা ঘটি থাকে হয় ভাল বেয়া যিকোনো বা এতিয়া আমাৰ বতৰবোৰ চেঞ্জ হ'বলৈ ধৰিছে আমাৰ অসমৰ জলবায়ুৰ বিষয়েও কেতিয়াবা কথা পাতিব পাৰে যে কেতিয়া হঠাৎ বৰষুণ দি দিয়ে হঠাৎ ৰ'দ দি দিয়ে এনেকুৱা ধৰণৰ যেহেতু তেওঁলোক অকমান বয়সস্থ হৈছে তো তেওঁলোকে এনেকুৱা ধৰণৰ কথা পাতিব হয়নে তাৰ পিছত আমাক দিছে ফলমূলৰ দোকানী গৰাকীক ছোৱালীজনীয়ে কি সুধিছে বুলি ভাবা ছোৱালীজনীয়ে সুধিব পাৰে যে হেতু কি ফল হয় হেতু দেখিবলৈ ইমান ধুনীয়া মানে কিমান দাম কি কথা এনেকুৱা ধৰণৰ কথা সুধিব পাৰে ঠিক আছে তো মই তিনিখন ছবিৰে বিষয়ে অকমান নিজৰ মনত এনেকুৱা ধৰণৰ ভাব আহিছে এটো মই তোমালোকৰ ওচৰত প্ৰকাশ কৰিলো এতিয়া নেক্সট আমাক কি দিছে হেতু চাই লৈছো এতিয়া আমাক দিছে পঢ়ু আহা দীপা আৰু মালতী পথাৰলৈ গৈছে পথাৰত সিহঁতৰ মাক দেউতাকে ধান দাই আছিল সিহঁতে পথাৰলৈ গৈ বৰ ভাল পায় দুয়োজনীয়ে উলাহতে নৰাৰ মাজে মাজে জপিয়াবলৈ ধৰিলে দেউতাকে সিহঁতক নৰাৰে একোটাকৈ পেপা সাজি দিলে পেপা বজাই দুয়ো ধানৰ লেচেৰি বুটলিলে হঠাৎ সিহঁতে নৰাৰ ওপৰত এটা ফৰিং বহি থকা দেখিলে মালতীয়ে ফৰিংটো ধৰি মাক দেউতাকৰ ওচৰলৈ লৈ গ'ল তেওঁলোকে মৰমেৰে ক'লে ফৰিংটো নধৰিবা পাখিত দুখ পালে সিহঁতে উৰিব নোৱাৰিব সিহঁতক মুকলি মনেৰে উৰিবলৈ দিয়া মালতীয়ে আলফুলে ফৰিংটো এৰি দিলে এতিয়া আমি এইখিনি পঢ়িলো আৰু সেই যিখিনি আমি পাঠ পঢ়িলো সেইখিনি ভিত্তিক কেইটামান প্ৰশ্ন দিছে সেইকেইটা আমি চাও কি দিছে লিখো আহা পথাৰত দীপাহঁতৰ মাক দেউতাকে কি কৰি আছিল পথাৰত দীপাহঁতৰ মাক দেউতাকে ধান দাই আছিল
দেউতাকে সিহঁতক কি সাজি দিছিল দেউতাকে সিহঁতক নৰাৰে পেপা সাজি দিছিল মালতীয়ে ফৰিংটো ধৰি কলৈ লৈ গৈছিল মালতীয়ে ফৰিংটো ধৰি মাক দেউতাকৰ ওচৰলৈ লৈ গৈছিল মই ধুনীয়াকৈ সম্পূৰ্ণ বাক্যত লিখি থৈ দিছো আৰু যদি সম্পূৰ্ণ বাক্যত লিখিব নালাগে তেতিয়া হলে আমি ডাইৰেক্ট উত্তৰ দিব পাৰো যে মাক দেউতাকে ধান বাই আছিল বা হিয়তে কি কৰিছিল দেউতাকে নৰাৰে পেপা সাজি দিছিল আৰু এপিনে মালতীয়ে ফৰিংটো মানে মাক দেউতাকৰ ওচৰলৈ লৈ গৈছিল এনেকে সিম্পল কে দিলেও কথা নাই কিন্তু সম্পূৰ্ণ বাক্যত প্ৰশ্নৰ উত্তৰ দিয়াটো ভাল হেহে মই আটাইখিনি প্ৰশ্নৰ উত্তৰ সম্পূৰ্ণ বাক্যত দিছো এতিয়া আমাক কি দিছে ছবিৰ সৈতে বাক্য আস্তানি মিলাও আহা অৰ্থাৎ এই ছবিকেখন যে দিছে সেইখিনি আমাক আস্তানি মিলাবলৈ দিছে এতিয়া মই ধুনীয়াকৈ উত্তৰখিনি কৰি থৈ দিছো এইটো হ'ব ধান দাইছে এইটো হ'ব মাটি চহাইছে আৰু এইটো হ'ব জাকৈ বাইছে অৰ্থাৎ ইয়াতে জাকৈ বাই আছে ধান দাই আছে আৰু মাটি চহাইছে ঠিক আছে এতিয়া আমাক নেক্সট কি দিছে আমি হেটো চাই লৈছো এতিয়া আমাক দিছে শুনু আৰু ক আহা দন্ত হয়তেস্থ দন্ত হয়তেস্ক দন্ত হয়তেস্ত দন্ত হয়তেস্প দন্ত হয়তেস্ফ আৰু দন্ত হয়মেস ম ঠিক আছে এই গীতাৰ আমাক বাক্য দিছে আমি এতিয়া কম এইটো হৈছে স্থান আস্থা প্ৰস্থান স্থবিৰ স্কেল স্কুল নমস্কাৰ পুৰস্কাৰ বস্তা হস্তা স্তৰ ৰাস্তা স্পৰ্শ স্পৃহা নিস্পৃহ ইস্পাত স্ফূৰ্তি স্ফটিক স্ফুলিংগ স্ফুৰণ স্মৰণ স্মাৰক স্মৃতি বিস্মৃতি এতিয়া আমাক ইয়াতে দিছে জানো আহা দন্ত হ যোগ দন্ত থ সমান হয়তেস্থ দন্ত হ যোগ ক সমান হয়কেশ ক দন্ত হ যোগ দন্ত ত হয়তেস্থ দন্ত হ যোগ প হয়পেশ প দন্ত হ যোগ ফ হয়পেশ ফ দন্ত হ যোগ ম হয়মেশ ম এতিয়া আমাক কি দিছে শব্দবোৰ পঢ়ো আৰু যুক্তাক্ষৰ লিখোৱা অৰ্থাৎ শব্দবোৰ পঢ়িব দিছে আৰু যত খালি ঠাই দিয়া আছে তাত আমি যুক্তাক্ষৰবোৰ আমাক লিখিবলৈ দিছে স্থান দিয়া আছে ইয়াতে হ'ব আস্থান প্ৰস্থান স্কেল নমস্কাৰ পুৰস্কাৰ খালি ঠাই কিটা ধুনীয়াকৈ চালে হ'ল কোড কি বহাই গৈছো মই স্তৰ হস্তা বস্তা স্পৰ্শ স্পৃহা নিস্পৃহ স্ফুলিংগ স্ফূৰ্তি স্ফটিক স্মৃতি স্মৰণ বিস্মৃতি এতিয়া আমাক দিছে পঢ়ো আৰু জানো আহা বেলিৰ আন এটা নাম ভাস্কৰ ভাস্কৰে লোকগীতত প্ৰথম পুৰস্কাৰ পালে অৰ্থাৎ বেলিৰ আন এটা নাম আমি কি বুলি জানিলো ভাস্কৰ বুলি জানিলো হয়নে এতিয়া আমাৰ নেক্সট আছে শনিবৰীয়া বজাৰ আৰু ইয়াৰে যিখিনি ক্ৰিয়াকলাপ বা পাঠ পঢ়া আছে সেইখিনি আটাইবোৰ আলোচনা কৰা হ'ব নেক্সট এটা ভিডিঅ'ত ঠিক আছে তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং